আমাৰ ওচৰত আহি গ'ল ফাইনেলি নতুন ডিফেন্ডাৰ। এইখনৰ বিষয়ে আজি আপোনালোকক কম ধুনীয়াকৈ এইটো ভিডিঅ'ত এইখনৰ ৰিভিউ দিম। ও ভাইয়া বহুত পাৱাৰফুল গাড়ী হয় মানে এইখন গাড়ীত যিবোৰ মডিফিকেশ্যন কৰা হৈছে নৰ্থ ইষ্টত অনলি ওৱান। চাওক গাড়ীখন লাহে লাহে আবৈ হৈ গৈ আছে, স্পেচটো ধুনীয়া আছে, বহুত কমফৰ্টেবলি অন কৰাৰ লগে লগে তলত কেনেকৈ আহি যায় দেখিছে আপোনালোকে। ডিফেন্ডাৰ পেট্ৰল আছে, ডিজেল আছিল, হে প্ৰভু। নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এইকেইদিন বতৰটো বহুত বেছি বেয়া হৈ আছে, বৰষুণ হৈ আছে, বৰষুণ দি থাকক অলপ অলপকৈ, কিন্তু বানপানী হ'ব নালাগে। লাডাখৰ এটা লাষ্ট ব্লগ আছে, সেই ব্লগটো বহুত বেছি মই স্পেচিয়েলকৈ বনাম, সেইকাৰণে অকণমান টাইম লৈছোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ, যাব লোৱাৰ আগতে আমাৰ গাড়ী আহি আছে, অম্লান ভাই ল'ব আহি আছে। ইয়াক দেখো ই যাব কাৰণে খুজি আছে, তুমি যায়গে কিয়? চব ঠিকে চলি আছে, সব ঠিকে চলি আছে একদম। পুৰা ষ্টুডেণ্টছৰ ৰেছপন্সটো বহুত ভাল লাগিছে ন। মানে শিবু ভাই জানে আপোনালোকে ট্ৰেডিঙৰ শিবু ভাই আৰু শিবু ভাইৰ টিম আছে, ময়ো আছো শিবু ভাইৰ লগত ধুনীয়াকৈ। মানে শিকিব বিচাৰে মানে বস্তুটো, চব বস্তু মানুহ শিকিব বিচাৰে। ইউটিউবতো থাকে, ক'ৰবাত অনলাইনো থাকে, কিন্তু নিজে ফিজিকেলি লগ কৰি কিনে শিকিব বিচাৰে। ট্ৰেডিং, ইনভেষ্টমেণ্ট, ষ্টক মাৰ্কেট যদি আপোনালোকে শিকিম বুলি ভাবিছে এইবোৰৰ ওপৰত মই এটা নম্বৰ দিম। শিবু ভাইৰ নম্বৰ হয়, শিবু ভাই ডাইৰেক্ট কথা পাতিব। শিবু ভাইকটো আপোনালোকে জানে, আমি শিবু ভাই বহুত আগত লগত মাজতে গাই ভাবিছিলোঁ আমাৰ ইউটিউবৰ পৰা, বহুত দিন বাট আজি ব্লগ বনাই আছে, ইয়াতে নম্বৰ আছে শিবু ভাই, আপোনালোকে ফোন কৰিব। যিসকলে ষ্টক মাৰ্কেট, শ্বেয়াৰ মাৰ্কেট, ট্ৰেডিঙৰ ওপৰত যদি শিকিব বিচাৰে, অফলাইন আহি নিজে একদম ক্লাছ কৰি কিনে, প্ৰফেচনেল টিচাৰো আছে, নম্বৰ এটা দিয়া আছে, আপোনালোকে কল কৰিব। এতিয়া আমি যাওঁ, ধুনীয়াকৈ অম্লান ভাই আহি আছে, ব্ৰঞ্জক থৈ যায়, ব্ৰঞ্জক লৈ নাযাওঁ আমি, কাৰণ আজি ফুল এডভেঞ্চাৰ হ'ব অকণমান। আমাৰ সপোনৰ GS 1250 আমাৰ লায়ন GS 13খন চলাই আহিলোঁ, আৰু আপোনালোক মই এতিয়া দেখাই আছোঁ 13 আৰু 14টো আইফোনে আছে। 13 আৰু 1250 ডিফাৰেঞ্চ। আৰু আমাৰ বাইকখন বহুতো ষ্টাৰ্টটো দিয়া নাই, অকণমান আজি ষ্টাৰ্টটো দিলোঁ। ষ্টাৰ্ট নহয় এইটো বস্তু মই দেখাই আছোঁ আপোনালোকক কি ডিফাৰেঞ্চ। এইখন বাইক মানে যেতিয়া আপুনি ৰাস্তাতে চলাই যাব, বা এটা যিটো ৰোড প্ৰেজেঞ্চ, সেই ৰোড প্ৰেজেঞ্চটো মানে 1250ৰ লগত পাত্তা নাপায়। 1300 যিমান যি কওক আপুনি, এই বস্তু দেখাই বিচাৰিছোঁ মানে এটা ভলিউম আছে ন, বহি চাল লাগে, মানে দেখা পাই কিবা চাল লাগে, হয় ন। 1300টো মোৰ ইমান বেছি লগা নাই, যোনটো এইটো এটা বাল্কিনেছ ফিল। চাইছা ন তুমি ব্লগটো? এই বেটাৰী ডাউন, ये क्या है ओ भाई। আমাৰ ওচৰত আহি গ'ল ফাইনেলি আমাৰ নতুন ডিফেন্ডাৰ, আমাৰ অম্লান ভাই। অম্লান ভাই কংগ্ৰেচুলেশ্যনছ। আমি অম্লান ভাই যেতিয়া ফৰ্চুনাৰখন লৈছিলোঁ, আমাৰ পুৰা ফুল ডেলিভাৰী ব্লগ আছিল অম্লান ভাই যেতিয়া ফৰ্চুনাৰখন লৈছিল, কিন্তু এইখন আমি যাব নাপালোঁ, কাৰণ মই লাডাখত গুচি গ'লোঁ। লাডাখত কাম এটা আছিলে, আৰু কোচিৰ পৰা লোৱা হ'ল ন, কোচিৰ পৰা পুৰা চলাই হ'ল, কোচিৰ পৰা পুৰা চলাই আহিছে গুৱাহাটীলৈকে, কাৰণ এইখন গাড়ী বহুত এক্সক্লুচিভ হয়, য'তে ত'তে ঘপককৈ নাপায়, সেইকাৰণে কোচিৰ পৰা লোৱা গ'ল। আৰু এইখনৰ বিষয়ে আজি আপোনালোকক কম ধুনীয়াকৈ এইটো ভিডিঅ'ত এইখনৰ ৰিভিউ দিম, যিহেতু আপোনালোকে গমেই পায় আমাৰ চেনেলত বাইক হওক, কাৰ হওক, এনেকুৱা ধৰণৰ ডিটেইলিং ভিডিঅ' মাজে মাজে মই দিবলৈ চেষ্টা কৰোঁ, কাৰণ মই এজন কাৰ লাভাৰ হয়, বাইক লাভাৰ হয়, আৰু আমাৰ এনে ভিডিঅ' চাই আছে আমাৰ অডিয়েঞ্চো বহুতে গাড়ী বাইকৰ বিষয়ে জানিব বিচাৰে। তে এনেকুৱা গাড়ী বহুত কম ভিডিঅ' আছে অসমীয়াত, য'ত ফুল ৰিভিউ মই আপোনালোকক দিম। আৰু এটা ইণ্টাৰেষ্টিং কথা কি, এইখন গাড়ী অনলি ওৱান ইন নৰ্থ ইষ্ট, কাৰণ এইখন গাড়ীত বহুত কিবা কিবি মডিফিকেশ্যন কৰা গৈছে ফ্ৰণ্টৰ পৰা লৈ কিনে লাষ্টলৈকে। আৰু গাড়ীখন মই কি বুলি ক'ম, মানে ভাষা নাই, ইয়াৰ পৰা ষ্টাৰ্ট হৈ কিনে বাপৰে বাপ ইমান দীঘল। এইখন গাড়ীত যিমান মই আপোনালোকক ফিচাৰ্ছ কম সিমান কম। এইখনত চবতকৈ ইণ্টাৰেষ্টিং বস্তু মোৰ এইটো ভাল লাগে, এইটো যিটো চেচিছটো, এইটো মনোকক চেচিছ হয়, যিটো আপোনাৰ কি নৰ্মেলি SUV গাড়ীবিলাকত নিদিয়ে। এইখন SUV নাম্বাৰ 1 বুলি কিয় কোৱা হয় পুৰা ৱৰ্ল্ডত, কাৰণ SUV গাড়ীবিলাকত যিটো চেচিছটো থাকে, বাকীবিলাকত নৰ্মেল চেচিছ থাকে, কিন্তু এইখনত যিটো চেচিছ দিয়া আছে মনোকক চেচিছ, যিবোৰ ডাঙৰ ডাঙৰ ট্ৰাকবিলাকতে দিয়া হয়, সেই ট্ৰাকৰ চেচিছটো লগোৱা আছে, মানে পুৰা জইন থাকে মানে চেচিছটো। বাকীবোৰ গাড়ীত SUV বিলাকত জইন নাথাকে, এইখনত পুৰা জইন থাকে। লগতে বহুত কিবা কিবি ফিচাৰ আছে, গাড়ীখন আমি চলামো, আৰু লগতে এইটো অফ ৰডিং কৰিবৰ কাৰণে এইটো ওখ কৰি দিব পাৰে, ডাউন কৰি দিব পাৰে, সেইটো আমি ট্ৰায়েল কৰি চাম অকণমান পিছত। এতিয়া আমি যাওঁ, পটাপট মই চলাবৰ কাৰণে এক্সাইটেড হৈ আছোঁ। এইবিলাক বস্তু ক'ৰ পৰা অৰ্ডাৰ দিছা তুমি? মডিফিকেশ্যন GS কাস্টমাৰ পৰা। আরে ভাই क्या कर লৈছে দে, শৰ্মা বাবার নাম লৈ বাবু উঠিব কাৰণে নোৱাৰি, ইয়াতে ভৰি দি উঠিব লাগিব, উঠিব কাৰণে ডাইৰেক্ট উঠিব নোৱাৰি, ইমান ওখ। মই এখন গাড়ী বহি পাইছো, চলাই পোৱা নাই, আমাৰ য'ত ভাই বহি পাইছো, চাই দেখা পাইছো ওচৰৰ পৰা। এখন গাড়ীৰ দাম কিমান,
কিমান পৰিল এইখিনি গোটেই আমি লাষ্টত ধুনীয়াকে কম আপোনালোকক কিমান টকাৰ টোটেল মডিফিকেশ্যন হ'ল এইখিনি আপোনালোকক গোটেইখিনি কম আৰু নৰ্থ ইষ্টৰ কিয় অনলি ওৱান এখন গাড়ী ফাৰ্ষ্টৰ পৰা লাষ্টলৈ কি লগোৱা হৈছে মডিফিকেশ্যন আৰু কি এড অন কৰা হৈছে এইখন মই আপোনালোক ধুনীয়াকে দেখাম এইপিনে ছানৰুফ চাওক ফুল পেনোৰামিক ছানৰুফ ন আমি এটা 4জন বহিছো 7জন আৰামত বহিব পাৰে পিছফালে 2জন বহিব পাৰে পিছফালে 2জন মানে তোমাৰ সিট কিটা আমি লগোৱা নাই অপচন আহে দুটা সিট আৰু এক্সটেন্ড কৰিব এইটো ডিকিৰ কাৰণে ৰাখা হৈছে সাসপেনশনটো কেনেকুৱা পাইছা সাসপেনশনটো আল্টিমেট এইখনৰ লগত ফৰচুনাৰ নহব কাৰণ এইখনৰ যিটো দাম ফৰচুনাৰ 3খন আহি যাব হা 3খন ফৰচুনাৰ আৰামত আহি যাব সকলোৰে সপোন থাকে আৰু এই ভিডিওটো আপোনালোকে পজিটিভলি ল'ব এই ভিডিওটোত আমি একো শো অফ কৰা নাই একো আমি দেখুৱা নাই দামী গাড়ী এই ভিডিওটোত আমি মোটিভেশন দিবলৈ চেষ্টা কৰিম যে আপোনালোকে কষ্ট কৰিলে সব বস্তু পাব পাৰে অমলান ভাই আজি বহুত কম বয়সত ইমান দামী এখন গাড়ী ল'বলৈ সক্ষম হৈছে কাৰণ অমলান ভাই বহুত কষ্ট কৰিছে নিজৰ দমত লৈছে এনেকুৱা নহয় যে ঘৰৰ পৰা পইচা লৈ কিনে বা কিবা হেৰিৰ পৰা কৰিছে নিজে কষ্ট কৰি আজি ইমান কম বয়সত এখন ডিফেন্ডাৰ লোৱা ধেমালি কথা নহয় সো ভিডিওটো আপোনালোকে পজিটিভলি ল'ব মোটিভেশন হিচাপত ল'ব যে যদি কষ্ট কৰো ভালকে কাম কৰো তে আমিও কৰিব পাৰিম ইয়াস এইফালে এনে ফ্ৰিজৰো কাম কৰে পুৰা কসাকে ফ্ৰিজ একদম ঠাণ্ডা হৈ আছে এইটো মেইনটো হল যেটো রোড প্ৰেজেন্স আপোনালোকে বিশ্বাস কৰিব এনেকুৱা লাগি আছে যেন মই বাছৰ ওপৰত বহি আছো মানে বাছত বহিলে যে আমি যেনেকৈ খিৰকিটি দেখা পাও যে হেনুকা টাইপ লাগি আছে মানে সব গাড়ী সৰু সৰু লাগি আছে মানুহবিলাকে যেটো চাই আছে মাথা ঘুৰাই ঘুৰাই ও ভাই মানে এবাৰ এনেকৈ মাথা ঘুৰাই কিনে চাব মানে মানুহবিলাকে কি হয় ভাই এইটো কাৰণ বহুত কম চলি থাকে তো গুৱাহাটীত এনেকুৱা গাড়ী ইউএসবি চাৰ্জ দিবৰ কাৰণে ইয়াতে দিয়া আছে এইফালে দিয়া আছে বহুত কিটা ঠাইত দিয়া আছে পিছফালেও দিয়া আছে গাড়ীখনৰ ফেচিলিটিজ বহুত বেছি আছে ইমান এখন গাড়ীত ফেচিলিটি লাগে তাতকে মানে আৰু বহুত বেছি দিয়া গৈছে গাড়ীখন কৈছা খুলিম এইটো বস্তুটো অটোমেটিক এনেকৈ আহি যায় এইটো ভিতৰত সোমাই থাকে এটা আহি যায় এটা যেটা বন্ধ কৰিম tak ঠিক আছে ভিতৰত সোমাই যায় বস্তুটো ইমান ওখ অমলানৰ হাইট 6 ফুট মান হ'ব হাইটটো চাকি ইমান ওখ বাপৰে বাপ ভয়ানক এতিয়া আপোনালোকৰ বিকাশে চলাব এখন গাড়ী ডিফেন্ডাৰ ভগৱানৰ নাম লৈ আপোনালোকৰ আশীৰ্বাদ লৈ অমলান ভাইৰ কৃপাত আমি এটা চলাম ডিফেন্ডাৰ ফাৰ্স্ট টাইম ও ভাই আগত নিব কাৰণে কোনটো মই তলত বিচাৰি আছো গৰীব ইনসান গৰীব ড্ৰাইভাৰ মই তলত আমি সিটটো আগৰ কাৰণে মই তলত হাত ধৰে বিচাৰি আছো ও ভাইয়া বহুত পাৱাৰফুল গাড়ী হয় মানে এখন যিমান ফেচিলিটিজ আছে এখন গাড়ী তাতকে বহুত বেছি পাৱাৰফুল আৰু অটোমেটিক মোৰ চলাই ভাল লাগে অটোমেটিক গাড়ী সদায় মোডস আছে এতে বহুত গিটা মোডস অফ-রোডিং মোড আমি প্ৰথমতে প্লেন আছিল মেঘালয় ফালে যোৱাৰ কিন্তু এতিয়া মেঘালয় ফালে নাযাও আমি আহিছো দীপৰ বিলৰ ফালে কাৰণ দীপৰ বিলৰ ফালে ইভিনিং টাইমত আহি বহুত বেছি ভাল লাগে বহুতে আহে ফুৰিবৰ কাৰণে আৰু আজি আমি ডিফেন্ডাৰ লৈ কিনে দীপৰ বিলৰ ফালে আহি আছো এখন গাড়ী মই যেটা চাও মানে বেলেগৰ যেটা আছিল বাহিৰত ইণ্ডিয়া লেভেলটো বহুত কম আছে মানে গাড়ী ইমান মানে যতে যতে দেখা নাপায় মানে এখন গাড়ী ডিফেন্ডাৰখন কিন্তু এবাৰ গুৱাহাটীতে কাবাৰ আছিলে আজি পৰা 2 মাহ মান আগতে মই ইমান টাইম চাই আছিলো গাড়ীখন ভাই কিবা এটা বেলেগ এটা লাগি যায় মানে গাড়ীখন মানুহ ঘুৰি ঘুৰি চাই আগৰ পৰা চলোৱা এক্সপেৰিয়েন্সটো মই আপোনাক কি কম মানে অফ-রোডিং কাৰৰ পৰা লৈ কিনে সুপাৰ কাৰৰ পৰা লৈ কিনে ফেমিলি কাৰৰ পৰা লৈ কিনে মই বহুত গাড়ী চলাইছো বেলেগ বেলেগ কিন্তু এইখনৰ যেটো এটা মজা ভাই মানে এইখন গাড়ীৰ লগত আমি তো কথা পাতি আছিলো এটা ডায়লগটো শুট কৰে মানে আদৰিক ডাঙৰীয়া আহিছে যে ডায়লগটো যে বহুত ভাইৰেল হৈ আছিল এইখন গাড়ীৰ লগত শুট কৰে মানে আদৰি দিব নালাগে এইখন গাড়ী নিজে আগত গুছি যাব মই এটা যেটো ফিল পাই আছো চলাই ফালে এটো মানে অনলি মই গম পাম মানে অমলানে গম পাব অমলানে চলাই আছে টেংকি ফুল কৰি দিয়ক দাদা টেংকি ফুল কিমান ছয় চাম এতিয়া আমি কিমান টকা যায় আৰু কিমান টকাত ফুল হয় টেংকি জেনুইন ৰিভিউ মানে পুৰা ফুল ৰিভিউ ডিটেইলিং ব্লগ পাৰ্কিং টিভিটি লৈ গল ন হ্যান্ড ব্ৰেক নাই এটো হ্যান্ড ব্ৰেক এটা সিস্টেমত আছে অটোমেটিক হ্যান্ড ব্ৰেক আমাৰ টানা সিস্টেম এইবিলাক সিস্টেম নাই এইবিলাক পেট্ৰল আছে ডিজেল আছিল এ প্ৰভু পেট্ৰল আছে নে মানে পেট্ৰল পাম না পেট্ৰল পাম বুলি কোৱা যায় ডিজেল আছিল ভালকে কৈছো কি ভৰালে আপুনি এটা দি আছে দিয়ে দিয়ক তেনেহ'লে দিয়ক আজি পেট্ৰলে চলাম দিয়ক আজি এতিয়ালৈকে আমাৰ 63 লিটাৰ সোমাল 76 লিটাৰ এটা সোমালে আমাৰ আগৰ তেল আছিল অলপ আৰু অলপ ভৰাই আছে দাদা হৈ যাব নেকি দাদা পাৱাৰ অফ লেণ্ড ৰভাৰ
এক্সপিৰিয়েঞ্চ আপোনালোকক মই কি ক'ম মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ যিহেতু আমি বিভিন্ন ধৰণৰ গাড়ী বাইক চলাই বিভিন্ন ঠাই আমি ভ্ৰমণ কৰোঁ আৰু ভাল লাগে ভ্ৰমণ কৰি গাড়ী বাইক চলাই বেলেগ বেলেগ ধৰণৰ কিন্তু এইখন চলাই যিটো এটা এক্সপিৰিয়েঞ্চ পাইছোঁ মানে নেক্সট লেভেল এক্সপিৰিয়েঞ্চ আৰু এইখন গাড়ী মই আপোনালোকক প্ৰথমতে কৈছিলোঁ ব্লগৰ যে অনলি ওৱান ইন নৰ্থ ইষ্ট কিহৰ কাৰণে কাৰণ প্ৰথম কথাটো হ'ল এইখন গাড়ীত যিবোৰ মডিফিকেশ্যন কৰা হৈছে নৰ্থ ইষ্টত অনলি ওৱান ইন নৰ্থ ইষ্ট বুলি কিয় কৈছোঁ মই হয়তো অনলি ওৱান ইন ইণ্ডিয়াতো হ'ব পাৰে কাৰণ এইখন গাড়ীত বহুত বস্তু মডিফিকেশ্যন কৰা গৈছে বহুত এক্সট্ৰা বস্তু লগোৱা গৈছে গাড়ীখন কিনাৰ পিছত বহুতৰ ইচ্ছা থাকে যে মোৰ গাড়ীখন অলপমান বেলেগ হওক ডিফাৰেণ্ট হওক বেলেগতকৈ সেইটো কাৰণে ফাৰ্ষ্টৰ লগত গৈছে এইটো কাৰ্বন ফাইবাৰ বনেটটো চেঞ্জ হৈছে এইটো বনেটটো কমপ্লিট চেঞ্জ হৈছে কাৰ্বন ফাইবাৰ বনেট লগোৱা হৈছে এইটো লগালে কি হয় মানে লাইট ৱেট হয় এটা সাইডৰ পৰা লাইট ৱেটো হয় আৰু প্লাছ সো কাৰণে দেখিবলৈ ভাল আৰু এক্সট্ৰা ষ্ট্ৰঙো হৈ যায় এইটো আৰু কি কৰা হৈছে এল'ইল চেঞ্জ কৰা হৈছে ইয়াত তোমাৰ এইটো কমপ্লিট এইবোৰ যোনবোৰ পাৰ্ট হয় এইখিনি এইবোৰ সব মানে তোমাৰ আগতে এনে গ্লসি নাছিলে বডি কিট লগা হৈছে তাৰ পিছত আৰু আমি নেক্সট আহিলো টায়াৰটো সেম আছে না টায়াৰো চেঞ্জ হৈছে 22 ইঞ্চ হৈ গ'ল এতিয়া আগতে কিমান ইঞ্চ আছিল 20 ইঞ্চ আছিল 20 ইঞ্চৰ আছিল ষ্টকটো আৰু এটা 22 ইঞ্চৰ লগতে এলয়টো চেঞ্জ হৈছে আগৰ এলয়টো বেলেগ আছিল এটা এলয়টো বেলেগ হৈ গ'ল ইটো লাগি আহে গাড়ীতে নো এটো আমি এক্সট্ৰা ইনষ্টল কৰা গৈছে এক্সট্ৰাকে এটো আপোনাৰ চিৰিৰ কাৰণে কাম হয় ওপৰ উঠিবৰ কাৰণে ওপৰত আমি কেৰিয়াৰ সিস্টেমো কৰিব পাৰো কেৰিয়াৰো লগাব পাৰি অপচন থাকে বহুত গাড়ী মই দেখা পাইছো আপোনালোকক মই ফটো দেখাই দিম ডিফেন্ডাৰত ওপৰত টেন্ট চেন লগাই কিনে ট্ৰেভেলিং কৰে মানে তাৰ পিছত আমি পিছফালে আহিম পিছফালে আমি ডিকি চাম এতিয়া ডিকিটো কিমান ডাঙৰ আছে পিছফালে ইয়াত আমাৰ ব্যাক লাইট টেল লাইট গিটা চেঞ্জ হৈছে চেঞ্জ হৈছে আপা এইটো পাৰ্ট চেঞ্জ হৈছে এইটো পাৰ্ট চেঞ্জ হৈছে এইখিনি পাৰ্ট চেঞ্জ হৈছে বাম্পাৰটো চেঞ্জ হৈছে এইটো বাম্পাৰ আগতে কেনেকুৱা বাম্পাৰ আছিল এইটো তোমাৰ সিলভাৰ টাইপৰ আছিল আগত আচ্ছা এখানে তুমি ব্ল্যাক লগাই দিছা কমপ্লিট ব্ল্যাক মানে আগৰটো ক'ত গ'ল এইটো আগৰখিনি ঘৰ থৈ দিছে নতুনকে লগাইছে কালাৰ কৰা নাই মানে কালাৰ কৰা নাই সব এইটো কমপ্লিটলি চেঞ্জ কৰা হৈছে গোটে সাইডৰ যিমান পাৰ্টস আছে এইবোৰ পাৰ্ট আৰু এই এক্সজস্টো আহি আছে আপোনাক মই এক্সজস্ট আহিলে দেখাম এক্সজস্টো আমাৰ আমেৰিকাৰ পৰা অৰ্ডাৰ দিয়া গৈছে না আগতে এইটো কি উখ ডাইৰেক্ট মানে ডিগিত উঠিবৰ কাৰণে এই লাগে ডিগিটো বহুতখিনি ডাঙৰ ইয়াতে আপুনি সিটটো যদি লগাব বিচাৰে সিটটো লগাব পাৰে আৰু যদি সিট নালাগে নহ'লে এইখিনি ডিগিৰ কাৰণে বহুতখিনি স্পেচ ডিগিৰ এইটো ভালেখিনি স্পেচ হয় ডিগিত এইটো বস্তুটা লগোৱা গৈছে ডিফেন্ডাৰত এই বস্তুটো যদি নাথাকে ডিফেন্ডাৰ যেন নালাগে এই বক্সৰ ভিতৰত আপুনি এক্সট্ৰা মানে অফৰোডিং কৰিবৰ কাৰণে হয় বক্স আৰু ইয়াত বেলেগ একো ইমান হেৰি নাই বস্তু কিবা এক্সট্ৰা ৰাখিব পাৰে আৰু সুৱেট এক্সজবো কৰে নেকি ঘাম হলে ধুনীয়াকে সুৱেট এক্সজবো কৰে এইটো হিটিংও আছে তাত কুলিংও আছে হিটিংও আছে কুলিংও আছে সিট গিটাত আৰু ওভাৰঅল গাড়ী কেইখনত বহুত বেছি ফিচাৰ্ছ আছে একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে মই জাষ্ট বেছিক আপোনালোকক ফিচাৰ্ছখিনি ক'লো এইখন গাড়ীত যদি ফিচাৰ্ছ আপুনি চাব যায় ষ্টাডি কৰিব লাগিব আমিও শেষ নহ'ব মানে ইমান ফিচাৰ্ছ আছে অমৰান ভাই এতিয়ালৈকে কমপ্লিট হোৱা নাই ন কিমান কি ফিচাৰ্ছ আছে কাৰণ বহুত বেছি ফিচাৰ্ছ আছে এইখনত এইকেইটা লাইটিং ওপৰত এক্সট্ৰাকে লগোৱা গৈছে যিহেতু গাড়ী ডাঙৰ ৰাস্তাত পোহৰো বেছিকে লাগিব বডি লৈ কিনে কমফৰ্ট লৈ কিনে ফিচাৰ্ছ লৈ কিনে চবতে অ'কে কাৰণ এইখনৰ প্ৰাইজো সেনেকুৱা টকাৰ টোটেল মডিফিকেশ্যন আছে এইটো মই আপোনালোকক ক'ম যদি অমৰান ভাই কমফৰ্টেবল হয় চাওক গাড়ীখন লাহে আপ হৈ গৈ আছে এইটো এটা নৰ্মেল হাইট আৰু মই অফৰোডিং কৰিম জোৰত আৰু মোক হাইট লাগে তেতিয়া আৰু হ'ব নাই হ'ব কৰা এইটো চাওক দেখছে ওখ হৈয়ে আছে চাওক এইটোৰ সমান ওখ হৈ গৈছে এইটো গছৰ পুলি বাপ চাওক কিমানখিনি গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ এইটো গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো কিমান আছে মই লিখি দিম একজেক্টটো মই পাহৰি গ'লো গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো গ্ৰিপটো কৰা হৈছে এইটো কাৰ্বন ফাইবাৰ গ্ৰিপ এইখিনি গোটেইখিনি বডি কাৰ্বন ফাইবাৰ কৰা হৈছে এইটো পাৰ্ট কৰা হৈছে আৰু ষ্টেৰিংটো কৰা হৈছে পিছফালেও ভালেখিনি ইহঁতে বহি আছে পিছফালে মই বহা নাই বস্তুটো ভাল দিছে এইটো আমরা এইটো এক্সট্ৰাকে লগাইছে নে গাড়ীৰে ন পিছফালেও যিখিনি মানুহ বহি যাব তাহাঁতৰ কাৰণে বহুত বেছি কমফৰ্ট ফুড স্পেচটো ধুনীয়া আছে বহুত কমফৰ্টেবলি মানে ট্ৰেভেল কৰিবৰ কাৰণে এখন বেষ্ট পিছ কাৰ নহয় এখন হাহাকাৰ হয় Thank you. কিমান ক্লাছত পঢ়িছা তোমালোকে 9 মানে ফাইন বাই থেংক ইউ বাই নাম্বাৰ আহি গ'ল বঢ়িয়া এতিয়া আমাৰ পাৰ্টি ৰিংকুদা কেনেকুৱা খবৰ পুৰা গৰম দি দিব আজি কুচিয়া আছে নাই বঢ়িয়া কুচিয়া খাব লাগিব এইপিনে বাইদেউ আছে আমি এতিয়া কুচিয়া খাম আমি এতিয়া লোকেল ধাবাত আহিছোঁ চবে লোকেল ধাবাত আমি এতিয়া পাৰ্টি কৰিম ধুনীয়াকৈ ভাত খাম ৰুটি খাম কুচিয়া মাছ খাম চব যি আছে চব খাম বহুত দিনৰ পিছত শামুক খালোঁ মজা লাগি গ'ল 2 প্লেট খালোঁ এই প্লেট লোকেল ধাবা এইটো পাৱাৰ এমপি লোকেল ধাবা আজিকালি লোকেল ধাবা বহুত লাগিছে কেনেকৈ আমোন মজা এটা বস্তু দেখা যাওক অন কৰাৰ লগে লগে
তলত কেনেকৈ আহি যায় দেখিছে আপোনালোকে ডিফেণ্ডাৰ বুলি তলত আহি যায় ইয়াৰ পৰা লাইট চবে ডিছকাছ কৰি আছে কোনে কোনফালে যায় বহুত খানা খাই দিলোঁ দেই বাপৰে বাপ শামুক কেঁকৰা গৰৈ মাছৰ চাটনি কুচিয়া মাছ গৰৈ মাছ সৰু মাছ ডাঙৰ মাছ গাহৰি যোনে যি খায় মানে এভেইলেবল খালোঁ শামুক 2 প্লেট আমি মই আৰু মুনে ফিনিছ কৰি দিলোঁ ঠিকে আছে নাই कैसे फोन करो এটা প্রবলেম না মানে কিবা কি অন হৈ থাকে নেকি লাইট চাইট লগোৱা আছে না খেচৰা লাইট বিলাক চাপোন মাৰো